বাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পাইকানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে অভিযান চলাইছে আৰক্ষীক আক্ৰমণ কৰা প্ৰতিবাদকাৰীক বিচাৰি নতুনকৈ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে 11 জনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে এতিয়ালৈকে সৰ্বমুঠ 21 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰু দেখা পোৱা গৈছিল যে পাইকানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল শ লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে গুলি চালনা কৰিছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ তৰফৰ পৰা আৰু এই গুলি চালনাত দুজনকৈ লোকৰ মৃত্যু হৈছে আৰু তাৰ পাছতে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে বৰ্তমান প্ৰতিবাদকাৰীক বিচাৰি এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আজিৰ দিনটোত 11 গৰাকীকৈ নতুন প্ৰতিবাদকাৰীক আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু সৰ্বমুঠ কালিৰ দিনটোতো এনেদৰে প্ৰতিবাদকাৰীক বিচাৰি চলিছিল অভিযান আৰু কালিৰ দিনটোত 10 গৰাকীকৈ প্ৰতিবাদকাৰীক আৰক্ষীৰ ওপৰত যিসকলে আক্ৰমণ কৰিছিল সেইসকলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত 11 গৰাকীকৈ বৰ্তমানলৈকে প্ৰতিবাদকাৰীক আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত সবিশেষ তথ্য লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ জনাই আছো পাইকানত হাহাকাৰ পৰিস্থিতি পুনৰ এতিয়া পাইকানত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইটোৰ পাছত সিটোকৈ প্ৰতিবাদকাৰীক আৰক্ষীৰ অভিযান এতিয়া তীব্ৰতৰ হৈ পৰিছে আৰক্ষীক আক্ৰমণ কৰা সৰ্বমুঠ 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু নিশাই কৃষ্ণাই আৰক্ষীয়ে পুনৰ আটক কৰিছে 11টাকৈ আক্ৰমণকাৰীক পুনৰ আটক কৰা হৈছে ৰেপিড একচন ফ'ৰ্চৰ টহলত এতিয়া উচ্ছেদিতৰ বুকু কপি উঠিছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পাইকানত পুনৰ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকানত এতিয়া আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা লোকক বিচাৰি চলিছে আৰক্ষীৰ টহল এয়া চাওক কেনেদৰে গাড়ীয়ে আৰক্ষীয়ে এনেদৰে টহল দিছে পাইকানত আৰু আজি পুৱাৰ ভাগতো এনেদৰে দেখিবলৈ পোৱা গৈছে কালি নিশাৰ ভাগতো এনেদৰে টহল দিছিল আৰক্ষীয়ে আৰু 11 জনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু কালিৰ দিনটোতো যে তীব্ৰতৰ অভিযান চলাইছিল প্ৰতিবাদকাৰীক বিচাৰি সেই অভিযান বৰ্তমান সময়তো অব্যাহত আছে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত পুনৰ জনাইছো পাইকানত হাহাকাৰ পৰিস্থিতি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা প্ৰতিবাদকাৰী বিচাৰি এতিয়া আৰক্ষীৰ টহল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খেদি ধৰিছে ইটোৰ পাছত সিটোকৈ আৰক্ষীক আক্ৰমণ কৰা প্ৰতিবাদকাৰী আৰু বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীয়ে পুনৰ আটক কৰিছে 11টাকৈ আক্ৰমণকাৰীক আৰু ৰেপিড একচন ফ'ৰ্চৰ টহলত এতিয়া উচ্ছেদিতৰ বুকু কপিছে পাইকান কালিৰ দিনটোত সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছিল কোনো কাৰণত কোনো লোকে পাইকানত প্ৰৱেশ কৰিব নোৱাৰিব আৰু তাৰ পাছতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পাইকানত সেই ঘটনাৰ লগত জড়িত এতিয়া প্ৰতিবাদকাৰীক বিচাৰি এনেদৰে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নতুনকৈ কৃষ্ণাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 11টাকৈ আক্ৰমণকাৰীক আৰু ৰেপিড একচন ফ'ৰ্চৰ টহলত এতিয়া উচ্ছেদিতৰ কপি উঠিছে বুকু এতিয়া পাইকানত চলিছে ৰেপিড একচন ফ'ৰ্চৰ টহল 200ৰো অধিক ৰেপিড একচন ফ'ৰ্চৰ সেনা জোৱানে টহল দিছে পাইকানৰ উচ্ছেদস্থলীত আৰু এই মুহূৰ্তত পুনৰ জনাইছো এতিয়া খেদি আটক কৰা হৈছে আক্ৰমণকাৰীক যি প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল সেইসকল প্ৰতিবাদকাৰীক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে কৃষ্ণাই আৰক্ষীয়ে পুনৰ 11 জনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে 11 জনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত পুনৰ জনাইছো পুনৰ উত্তপ্ত এতিয়া পাইকানত চলিছে আৰক্ষীৰ টহল আৰক্ষীৰ অভিযান অব্যাহত আছে পাইকানত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা সকলক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে কৃষ্ণাই আৰক্ষীয়ে পুনৰ 11টাকৈ আক্ৰমণকাৰীক চিনাক্ত কৰি আটক কৰিছে ৰেপিড একচন ফ'ৰ্চৰ টহলত এতিয়া উচ্ছেদিতৰ বুকু কপি উঠিছে এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া পাইকানত দেখিবলৈ পোৱা গৈছে ৰেপিড একচন ফ'ৰ্চৰ টহল সমান্তৰালভাৱে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা সকলক বিচাৰি এতিয়া অভিযান তীব্ৰতৰ হৈ পৰিছে আৰক্ষী আৰু সেনাৰ সেই অভিযানত বৰ্তমানলৈকে 21টাকৈ
আক্ৰমণকাৰীক 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কৃষ্ণাই আৰক্ষীয়ে পুনৰ 11টাকৈ আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া জিলা প্ৰশাসন কঠোৰ হৈ পৰিছে প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে পাইকান সম্পূৰ্ণৰূপে সিল কৰা হৈছে প্ৰতিবাদকাৰীক বিচাৰি আটক কৰা হৈছে খেদি আটক কৰিছে এতিয়া আৰক্ষীয়ে মুঠ বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃষ্ণাই আৰক্ষীয়ে 11জনকৈ নতুন প্ৰতিবাদকাৰীক আৰু চিনাক্ত কৰা হৈছে আৰু কোন আৰক্ষীক আক্ৰমণৰ ঘটনাৰ লগত জড়িত হৈ আছে সেই সকলকো বিচাৰি উলিয়াব আৰক্ষীয়ে 200ৰো অধিক এতিয়া ৰেপিড একচন ফ'ৰ্চৰ সেনা জোৱানে টহল দিছে পাইকানত আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশ খেদি আটক কৰা হৈছে প্ৰতিবাদকাৰীক আমি পুনৰবাৰ জনাইছো পাইকানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকানত হাহাকাৰ পৰিস্থিতি পাইকানত এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইটোৰ পাছত সিটোকৈ প্ৰতিবাদকাৰীক আৰক্ষীক আক্ৰমণ কৰা সৰ্বমুঠ 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীয়ে পুনৰ আটক কৰিছে 11টা আক্ৰমণকাৰীক আৰু ৰেপিড একচন ফ'ৰ্চৰ টহলত এতিয়া উচ্ছেদিতৰ বুকু কপি উঠিছে পাইকানত 31 জুলাই পৰ্যন্ত এনেদৰে ৰেপিড একচন ফ'ৰ্চে টহল দিব সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব কোনো কাৰণত কোনো লোক বাহিৰলৈ ওলাই আহিব নোৱাৰিব আৰু বাহিৰলৈ ওলাই আহিলে বিপদত পৰাৰ সম্ভাৱনা আছে আৰক্ষীৰ আক্ৰমণৰ লগত জড়িত যিসকল লোক আছে সেই সকলক এতিয়া খেদি বিচাৰি আটক কৰিছে আৰক্ষীয়ে বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে বৰ্তমানো অন্য সকলক বিচাৰি আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে আমি পুনৰ জনাইছো পাইকানত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশ প্ৰতিবাদকাৰীক এতিয়া খেদি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীৰ জালত 11টাকৈ আক্ৰমণকাৰী বৰ্তমানলৈকে 21টাকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৰেপিড একচন ফ'ৰ্চৰ টহল দেখিবলৈ পোৱা গৈছে পাইকানৰ উচ্ছেদস্থলীত আৰু উচ্ছেদস্থলী সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছে কোনো কাৰণত সংৰক্ষিত অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোকে আৰু যদিহে প্ৰৱেশ কৰে সেই সকলক কিন্তু গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে এই মুহূৰ্তত সেই খবৰ জনাইছো